হে বিষ্ণুমূৰ্তি শ্ৰোতা ভক্তসকল, আপোনালোকক প্ৰণিবাদ কৰি মই মোৰ অন্তৰীক্ষ চেনেলত ৰসামৃত অনুষ্ঠানত বসুদেৱৰ কৃষ্ণ স্তুতিৰ দ্বিতীয় স্তৱ দ্বিতীয় অংশটো মই পাঠ আৰু ব্যাখ্যা কৰাৰ কাৰণে আসনত বহিছোঁ। শ্ৰোতা ভক্তৰ আশীৰ্বাদ সদা সৰ্বথা মোৰ হৃদয়ত থাকক, এয়ে মোৰ প্ৰকাম্য আৰু তাকে হৃদয়ত লৈ মই এইখিনি কাম হাতত লৈছোঁ আৰু আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি রাম, ও জয় জয় কৃষ্ণ ইষ্ট দেৱৰ হৃদয়ৰ পৰম মঙ্গল সৰ্ব গুণে মনোহৰ, আর জগত উদ্ধার করে যার গুণ নাম, হৃদয়তে চিন্তি করু সহস্র প্রণাম। ও যার দয়া বলে খরা পর্বত সরাওয়ে, মুখেরাও নাহি যার হিয় কবি হয়ে, আর হেনয় পরমানন্দ বন্ধু মাধব কহ, কৃপা করা বাপ কৃষ্ণ আমি অজ্ঞানী। আর ইন্দ্রিয়র তুমি হবে শকতি বিধাতা, অধিষ্ঠাতা দেৱৰ তুমি হে অধিষ্ঠাতা। হে কৃষ্ণ, বসুদেৱে প্ৰাৰ্থনা কৰি কৈছে যে তুমি ঋষিকেশ, ঋষক মানে ইন্দ্ৰিয়, ঈশ মানে মালিক, গতিকে ইন্দ্ৰিয়ৰ যিমান শক্তি আছে সেই শক্তিবিলাক আচলতে তুমি, তোমাৰ অনন্ত শক্তিৰ এই এটা ক্ষুদ্ৰ অংশহে। অনন্ত কোটি ব্ৰহ্মাণ্ডত যিমানেই সৃজনা আছে, যিমানৰে কি আছে ইন্দ্ৰিয় আছে, সেই ইন্দ্ৰিয় বৰ্গৰ মালিক তুমি প্ৰভু, এই কথাটো মই জানো আৰু জানি শুনি তোমাৰ চৰণত মই প্ৰণিপাত কৰিছোঁ। গতিকে হে প্ৰভু, তুমি মোৰ ওপৰত সদয় হোৱা, এই বুলি বসুদেৱে কৃষ্ণক স্তুতি কৰি আছে। আর বুদ্ধির নিশ্চয় ইত্মিকা তুমি লক্ষীপতি, জীৱৰ তুমি হে অনুসন্ধান শকতি। মানুহৰ ভাৱনাৰ, মনৰ ভাৱনাৰ যাক শাস্ত্ৰই বুদ্ধি বুলি কৈছে, বুদ্ধি সত্যস্থয়া কৰাৰ কাৰণে যিটো শক্তি মানে জীৱক লাগে, জীৱক এই শক্তিটো প্ৰদান কৰে কোনি? প্ৰভু ভগৱন্ত। আৰু সেইকাৰণে বসুদেৱে কৈছে যে আমাৰ বুদ্ধি সত্যস্থয়া, মনক স্থিৰ কৰা যি শক্তি, পাৰমাৰ্থ শক্তি আমাৰ প্ৰয়োজন, সেই শক্তিটো প্ৰভু তুমি নিজে। তুমি যদি তাত অন্তৰ্হিত হোৱা তেতিয়াহ'লে আমি কৃতাৰ্থ হওঁ, এই বুলি কৈছে। আৰু কি বুলি কৈছে জানে? যে জীৱৰ যিমানখিনি, জীৱাত্মাৰ যিমানখিনি জ্ঞান শক্তি আছে, অনুসন্ধান শক্তি আছে, অৰ্থাৎ জ্ঞান তত্ত্ব আছে, এই জ্ঞান তত্ত্বটো প্ৰভু তুমি। গতিকে স্ৰজনাৰ কাৰো হাততে এই পাৰমাৰ্থ তত্ত্ববিলাক নাথাকে বা থাকিব নোৱাৰে। স্ৰজনাৰ সমস্তজনেই কি কৰিব লাগে? যে এই তত্ত্বজ্ঞানটো নিজে অন্তৰ্হিত কৰিব লাগে। কিন্তু প্ৰভু ভগৱন্তক যদি সুপ্ৰসন্ন কৰা নাযায়, সন্তুষ্ট কৰা নাযায়, ভগৱানৰ ওচৰত যদি এইটো ভিক্ষা কৰা নাযায়, তেতিয়াহ'লে ভগৱানে নিদিয়ে। গতিকে এই কথাও আমি জানো। গতিকে হে প্ৰভু, তোমাৰ চৰণত মই পুনৰবাৰ কি মই নমস্কাৰ কৰি আছোঁ। আর রাজসিক হাতিকতা মহয় অহংকার,
তিনিৰ ঈশ্বৰ তুমি জগত আধাৰ। তিনিটা গুণত জীৱ বন্ধনত থাকে। ত্ৰিগুণাধীষ্ঠ কি এই জীৱবিলাক, তমগুণ, ৰজগুণ আৰু সত্যগুণ। সত্যগুণে ব্ৰাহ্মণ ক্ষেত্ৰীয় ৰজগুণ, বৈশ্য শূদ্ৰগুণ, তমগুণ জানিব অৰ্জুন। গতিকে তিনিটা গুণত আমি জীৱবিলাক বন্ধন হৈ আছোঁ। আৰু সেই তিনিটা গুণ কিন্তু প্ৰভু তুমি গুণ হিচাপে কি কৰিছা, আমাৰ অন্তৰত, আমাৰ জীৱৰ প্ৰসংগত তুমি আছা। তুমি এই গুণক যদি, এই গুণক বা গুণৰ বন্ধনক যদি আমি ছিঙিব লাগে, তেতিয়া তুমি কৃপা কৰিব লাগিব। তুমি গুণ বন্ধন ছিঙিব লাগিব। অন্য কোনো গুণ অৰ্থাৎ তিনি গুণৰ বেষ্টনীত থকা সেই বেষ্টনী ভংগ কৰিব লাগিব প্ৰভু তুমি। তোমাৰ চৰণত কৌটিবাৰ নমস্কাৰ। আর জন্ম মরণ ইতু কারণ প্রকৃতি, আর জীবক আওরে ইতু তোমার হকতি। এই যে আমাৰ মাজত ক্ষেত্ৰজ্ঞ, আমাৰ মাজত যিটো প্ৰাণবায়ু, আমাৰ মাজত যিটো সোহং উশাহ নিশাহ, এইটো তুমিয়ে নিজে। তুমি 21,600 বাৰ কি কৰা, মানে জীৱক দৰ্শন আৰু পৰশন দিয়া তুমি প্ৰভু। এই কথাও আমি জানো। কেনে 21,600 বাৰ আমি উশাহ নিশাহ লওঁ, তাকে বেদে সোহং বুলি কৈছে। এই যি অদ্ভুত ধৰণৰ এই তত্ত্ব কথাখিনি প্ৰভু তুমি নিজেই। আৰু তুমি এই নিজেতো কৰ্মানিটো কৰি জীৱক কি কৰি আছা, তুমি শক্তি প্ৰদান কৰি আছা। আৰু শক্তি, অনন্ত শক্তিৰ তাৰে কিবা এটা ধাৰা হ'লেও জীৱক দি আছা। আৰু সেই জীৱে সেই শক্তিটো লৈ শক্তিমন্ত হৈ আছে। আৰু সেই জীৱৰ নিজাকে কোনো শক্তি নাই বা থাকিব নোৱাৰে। নিৰন্তৰে আমাক বেদে, ৰামায়ণে, ভাৰতে, পুৰাণে আদি মধ্য অৱচনে এই তত্ত্বটো কি কৰি আছে, গাই আছে, শুনাই আছে। জগতক ব্যাপী কৰা আপুনি প্ৰকাশ, জগতকে নিবিনাশে তোমাৰ নাহি নাশ। তুমি প্ৰভু অবিনাশী, তোমাৰ কোনোদিন বিনাশ নাই। কিন্তু এই বিনাশী এই অনন্ত কোটি ব্ৰহ্মাণ্ড তোমাৰ পৰা প্ৰকাশ হয়। আৰু সেই প্ৰকাশ যিটো কাৰ্য বা ক্ৰমান, এই কাৰ্যক্ৰমটো তোমাৰ স্বস্বৰূপ প্ৰভু। তুমিয়ে নিজে আচলতে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দৃশ্যমান সেই সমস্ত কাৰ্য কাৰণ ক্ৰিয়া চেষ্টাৰে দৈৱত এই সমস্তবিলাক তুমি। তোমাৰ বাদে কোনো পৃথক নহি। এই বুলি বসুদেৱে পাৰমাৰ্থ কথা, বেদৰ বিহিত কথা, ভাগৱত সন্মত কথা, নাম অন্তৰ্হিত কথা, এই কথাৰ মাধ্যমেদি ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰি আছে। বসুদেৱ মহাসন্ত, বসুদেৱ মহাভক্ত। আৰু এই ভক্তত তেওঁ বান্ধ খাই কোনে কৃষ্ণই এই পৃথিৱীত, এই ভূমিত তেওঁলোকৰ ঘৰতে বসুদেৱৰ কাৰণে আহিছে, দৈৱকীৰ কাৰণে আহিছে। কাৰণ ইয়াৰ আগতে তেওঁলোকে দুবাৰ জন্ম হৈ গৈছে আগতে। গতিকে কৈছে কি, মহাসন্ত। আৰু এই সন্তক দৰ্শন পৰশন দিয়াৰ কাৰণে কৃষ্ণৰ বৰ ইচ্ছা। গতিকে সেই শ্ৰোতা ভক্তসকল, যিয়ে সঁচাকৈ সাধু হ'ব, একান্ত ভকত হ'ব, নিৰ্গুণ ভকত হ'ব, তেতিয়াহ'লে কি হ'ব, নিশ্চয় ভগৱানে তেওঁক কি কৰিব, কৃপা কৰিব, বিভিন্ন প্ৰকাৰে কৃপা। আৰু সেই কৃপাতে আপোনালোকে কি লাভ কৰিব, চিদানন্দ, সদানন্দ, ধ্ৰুৱানন্দ, সচ্চিদানন্দ, স্বৰূপানন্দ, পূৰ্ণানন্দ, অখণ্ড আনন্দ। নহ'লে কি হ'ব, নহ'লে আমাৰ মনুষ্যৰ আনন্দটো খণ্ড আনন্দ। এতিয়া যদি ভাল, অলপ পাছত বেয়া, অলপ পাছত যদি বেয়া, অলপ পাছত ভাল। আমাক খণ্ড আনন্দত সদায় দ্ৰৱিত কৰি ৰাখিছে। কিন্তু এই পূৰ্ণানন্দ যদি লাভ কৰিব খোজা, তেতিয়াহ'লে হৰিৰ কথা শুনিব লাগিব, শ্ৰৱণ কীৰ্তন কৰিব লাগিব আৰু মানিব লাগিব।
অ তুমি সত্য ব্ৰহ্ম মিছা জগত সৃজনা। হে প্ৰভু অনাদি আদি গোবিন্দ কৃষ্ণ, তুমিয়ে সত্য সনাতন, আৰু তুমি সেই ব্ৰহ্ম, কি ব্ৰহ্ম? সনাতন তত্ত্বত তুমি সদায় বিৰাজমান। গতিকে তুমি সঁচা, আৰু এই জগত যিখিনি সৃজনা আছে, যদিও এইটো ঈশ্বৰৰ অংশ, তথাপিতো এইবিলাক সমস্তবিলাক বিনাশী। অৰ্থাৎ ভগৱতৰ ভগ অংশই বিনাশী আৰু বট অংশই অবিনাশী। সেই অবিনাশ অংশটো হ'ল কৃষ্ণ, আৰু বিনাশী অংশটো হ'ল এই সৃজনাটো। এই সাংঘাতিক ধৰণৰ অতি নিগুঢ় তত্ত্ব মাধ্যমেদি বসুদেৱে কৃষ্ণক আহ্বান কৰি আছে। অপ্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম, তুমি স্বৰূপ পৰিপূৰ্ণ পৰম ব্ৰহ্ম। প্ৰকৃতিত আছে কি? পৰধৰ্ম আছে। আৰু সেই পৰধৰ্মৰ মাজত কি কৰিছে প্ৰভু ভগৱন্তই? অৱতাৰ ধৰি স্বধৰ্মৰ সন্ধান দি আছে। আৰু তুমি নিজে কি? তুমি হ'লা সেই সত্য ব্ৰহ্ম, পৰম ব্ৰহ্ম, আৰু পৰম ধৰ্ম, স্বধৰ্ম, স্বকৰ্ম, নিজ কৰ্মৰ তুমি মালিক। আৰু তাকে তুমি কি কৈছা? তুমি বিতৰণ কৰি আছা ভক্তৰ মাজত। যিয়ে ভক্ত হ'ব নিৰ্গুণ, সেই ভক্তই কি পাব? ভগৱানৰ এই প্ৰসাদটো পাব। ইয়াকে প্ৰসাদ বুলি কৈছে। কি সুন্দৰ কথা হে শ্ৰোতা ভক্তসকল, অতি আনন্দৰ কথা যে আপোনালোকে কাণ পাতি কথাখিনি শুনি আছে। যিয়ে হৰি কথা কাণ পাতি শুনে, সিয়ে মহাপুণ্যৱন্ত বুলি শাস্ত্ৰত লিখা আছে। এইটো মহাতত্ত্ব জ্ঞান পৰম নিগুঢ়। হে শ্ৰোতা ভক্তসকল, এই যিটো কথা বসুদেৱৰ মুখেদি ওলাই আহিছে, সেই শব্দ ব্ৰহ্মৰ যিটো তত্ত্বজ্ঞান অতি নিগুঢ়। সাগৰ কিমান গভীৰ, তাতকৈও গভীৰ বুলি কৈছে। আৰু কি জানে? আৰু ই অতি ৰহস্যপূৰ্ণ বুলি কৈছে, আমাক শুনি দিছে। অ হৰি ৰাম। আৰু কৈছি, অ ইহাক নাজানে কৃষ্ণ, অ ইহাক নাজানে যত জীৱ মহামূঢ়। কি আচৰিত কথা যে শিক্ষাটো শিক্ষা, কিন্তু এই তত্ত্বজ্ঞানটো যদি আমি নাজানো, মনুষ্যই নাজানে, শিক্ষিত মানুহে নাজানে, তেতিয়াহ'লে কি হ'ব? তেওঁক মূৰ্খ বুলি কৈছে। কাৰণ কিয় জানে? মাধৱদেৱেও কৈছে আমাক এই কথাটো। কি বুলি কৈছে চাওকচোন, যে সেহি ধন্য লোক সুচীমন্ত, সৰ্বগুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত, যজ্ঞত পেয়াতি সিজন শুদ্ধ মতি, সিজন মহা দাতা জ্ঞানী, সিহি মহামানী মহাজ্ঞানী, পুৰুষোত্তমত আশয় যাৰ ভকতি। যদি ঈশ্বৰ বিশ্বাসটো নাথাকে, ঈশ্বৰ জ্ঞানত জ্ঞানজ্ঞ নহয়, ভক্তিত যদি ভক্তিবান নহয়, ঈশ্বৰ কৰ্ম যদি নকৰে, যি কৰ্ম শুদ্ধ বুদ্ধ নিত্য নিৰ্মল, সমস্ত কৰ্মৰ মাজতে এই শুদ্ধতাটো আমি ৰাখিব লাগিব। গতিকে কৈছি যে এই কথাটো জানিলেহে ঠিক হ'ব। সি হ'ল কলাবিদ, সি হ'ল মানে কি? সি হ'ল ভক্ত, সি হ'ল ব্ৰহ্মজ্ঞানী। আৰু অন্যান্য শিক্ষা লৈ যদি এইটো এৰি কৰ্ম কৰে, সেইটোক মহামূৰ্খ বুলি কৈছে। লাগে এবাৰ আকৌ পঢ়ি দিছোঁ মই। এইটো মহাতত্ত্ব জ্ঞান পৰম নিগুঢ়, ইয়াক নাজানিলেহে জীৱ মহামূঢ়। আর হরির কমই বুলি কর্ম কৰে যত। অকল শৰীৰটো, আমাৰ এই ক্ষেত্ৰটোক আমি যদি জানো আকলে, অকল যদি বিষয়কে জানো আৰু জানি শুনি যদি আমি কৰ্ম কৰোঁ, সেইটো পৰকৰ্ম হ'ব। আৰু পৰকৰ্মত কি হ'ব? পৰকৰ্মত পৰধৰ্ম হ'ব। গতিকে এই পৰধৰ্মটো বিৰাট বেয়া বস্তু। গতিকে কৈছে গীতাত এটা সুন্দৰ শ্লোকত, স্বধৰ্মে বিনাশস্য পৰধৰ্ম ভয়াবহ।
এইখিনিতে আমাৰ বিজুতি লাগি যায়। হে শ্ৰোতা ভক্তসকল, শাস্ত্ৰৰ তত্ত্বজ্ঞানটো এইটো আপোনালোকে আহৰণ কৰক, শুনক, বাৰে বাৰে চেষ্টা কৰক, প্ৰভু ভগৱন্তই কৃপা কৰিব। শৰীৰক মই বুলি কৰে কৰ্ম যত, সেই কৰ্মে অন্ধ হৈয়া ভ্ৰমে সংসাৰত। আধ্যাত্মিক জ্ঞানত জ্ঞানজ্ঞ হৈ আমি যদি খোজ নাকাৰোঁ সংসাৰত, তেতিয়াহ'লে আমি বিপদত পৰিম। হে শ্ৰোতা ভক্তসকল, আধ্যাত্মিক জ্ঞানক পৰিহৰি অৰ্থাৎ ত্যাগ কৰি আমি যদি কৰ্ম কৰিব যাওঁ মায়াৰ মাধ্যমেদি, অবিদ্যাৰ মাধ্যমেদি, তেতিয়াহ'লে কি হ'ব? সকলোবিলাক বন্ধ হ'ব আৰু বাৰে বাৰে জন্মগ্ৰহণ কৰিব লাগিব আৰু বাৰে বাৰে মৃত্যু খাবতি লাগিব। কি হ'ব? তৰু তৃণলতা বৃক্ষ গৰু ছাগল শিয়াল কুকুৰ হৈ আমি জন্মগ্ৰহণ কৰিব লাগিব। ইয়াৰ কাৰণটো কি হৈছে? কৰ্মত জড়তাটো আহিছে, কৰ্মত মলটো আহিছে, কৰ্মত কি হৈছে? চেক আহিছে, আৰু কৰ্মত কি হৈছে? পাপ হৈছে, কৰ্মত বন্ধ হৈছে। এই পাপৰ ফলত আমি এই বিনাশী শৰীৰ আমি বাৰে 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 ল'ব লাগিব। এইটো তত্ত্বজ্ঞান কিছু নুবুজো তোমাৰ, বসুদেৱে কৃষ্ণৰ চৰণ চাই কৈছে যে মহা তত্ত্বজ্ঞানটো মই নাজানো, এইটো আত্মনিবেদন। ভগৱন্তৰ এই তত্ত্বজ্ঞানটো বসুদেৱে জানে বা জানিছে, তথাপিতো তেওঁ কি কৰিছে যে এইটো আত্মনিবেদন কৰি কৈছে যে মইতো মহামূঢ়। গতিকে সকল পণ্ডিতে, সকল গুৰুৱে, সকল অংশ অৱতাৰে আৰু সকল ভক্তই কয়, সদায় কি কয়? নিজকে মূঢ়মতি বুলি ক'ব বিচাৰে, কয় ই জন্মত নতৰিলো দুৰ্ঘৰ সংসাৰ। হে প্ৰভু, এই কথা মই জানিছোঁ যে মোৰ আগতে দুটা জন্ম হৈ গৈছে, আৰু সেই দুটা জন্মত মই মায়াৰ কাৰণে, নিজৰ কৰ্মবন্ধনৰ কাৰণে, অজ্ঞানতাৰ কাৰণে মই মুক্তি ল'ব নোৱাৰিলোঁ, আৰু এইবাৰো মই জানিছোঁ যে মোৰ এইবাৰ মুক্তি নহ'ব। এই বুলি দুই হাত জোৰ কৰি সপুস্তক কঞ্জলিৰে প্ৰভু ভগৱন্তক কান্দি 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 মানে বসুদেৱে প্ৰাৰ্থনা কৰি আছে। জানিলোঁ নোৱাৰো মই নিয়মিবে চিত্ত, মুহূৰ্তত মই সত্যস্থ কৰিব পৰা নাই। মই কি কৰিব পৰা নাই? মোৰ মনক স্থিৰ কৰিব পৰা নাই। মোৰ বুদ্ধি কি ঈশ্বৰ ভূতি হোৱা নাই। মোৰ কৰ্মত, জ্ঞানত, ভক্তিত বহুত ভুল আছে। হে গুৰুদেৱ, পৰম গুৰু তুমি, গতিকে তুমি কি কৰা? মোক ক্ষমা কৰি দিয়া। এই বুলি আত্মনিবেদন ভক্তিৰে কান্দি কান্দি বসুদেৱে কৃষ্ণৰ চৰণৰ পিনে চাই আত্মনিবেদন কৰি আছে। কিনো য়ধমৰ মৰ বুদ্ধি বিপৰীত, এই মতে বলন্ত মিলি লয়নো তাপ। যেন তেওঁ পৰম ধন হেৰুৱাইছে আৰু ভগৱানৰ প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে। এইটো হ'ল অনুতাপ, এইটো হ'ল পাৰমাৰ্থ অনুতাপ। আৰু এই অনুতাপটো যদি কোনোবাই উপলব্ধি কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? ভগৱান সন্তুষ্ট হয়। ইও হৰিৰ নাম। গতিকে তেওঁ কৈছে, মোৰ যিটো চিন্তা চৰ্চা বুদ্ধি, মোৰ কৰ্মানি ধৰ্মানি, এই সমস্তবিলাক প্ৰভু তোমাক সন্তুষ্ট কৰাৰ কাৰণে হোৱা নাই। ফলত মই কি হৈছোঁ? মই মহাপাপীয়ে বাৰে বাৰে জন্ম ল'বলগীয়া হৈছে। এইটো কাৰ দোষ? এইটো মোৰ দোষ। এই বুলি আত্মনিবেদন কৰি প্ৰভুৰ চৰণত কান্দি কান্দি মানে বসুদেৱে বিলাপ কৰিছে। ধাৰায়ে বহয় দুয়ো নেত্ৰৰ লোতক, চকুৰে গিৰ 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 পানী ওলাই আছে। কৰন্ত কৰোণা চাই ঈশ্বৰ কৃষ্ণ, প্ৰভু ভগৱানৰ চৰণ চিন্তা কৰি তেওঁ হাত জোৰ কৰি কৈ আছে, কি কৈ আছে? যে মই অধমক তুমি প্ৰভু ৰক্ষা কৰা, মই দ্ৰোহীয়াক তুমি মুক্তি কৰা প্ৰভু। এই আত্মনিবেদন কৰি আছে। কৰন্ত কৰোণা চাই ঈশ্বৰ কৃষ্ণ, নৰহে ঈশ্বৰ জ্ঞান তৰিবকে মত। জন্মৰ পাছতে তোমাক মই মোৰ সন্তান বুলি ভাবিছোঁ, আৰু এই সন্তান ভাৱটো মোৰ বাৰে 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 আহি থাকে। বাৰে বাৰে মই ঈশ্বৰকো তোমাৰ
তত্ত্বজ্ঞানী বুলি ভাবিব খোজোঁ, কিন্তু তোমাৰ ভাৱনাটো মোৰ পৰা অন্তৰৰ পৰা আঁতৰি যায় আৰু বাৰে বাৰে মোৰ পুত্ৰ জ্ঞানটো আহে, মায়াৰ বানটো আহি পৰে। হে প্ৰভু, তুমি অলপ চাবা মোক, মই আৰু আকৌ নোৱাৰিম, মই যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। এই বুলি সন্ত বসুদেৱে, ভক্ত বসুদেৱে ভগৱান কৃষ্ণক কি কৰিছে? আত্মনিবেদন কৰিছে। গতিকে চাওক, সেই শ্ৰোতা ভক্তসকল, কি সুন্দৰভাৱে আত্মনিবেদন আপোনালোকে কৰক, শ্ৰোতা ভক্তই কৰক, সমান ফলে পাব বুলি মানে শাস্ত্ৰই কৈ আছে। ভৈলো মই মহামত আপোনাৰ অৰ্থে, মই নিজৰ স্বাৰ্থৰ কাৰণে মহামত্ত হৈ আছোঁ, তোমাৰ মায়ায়ে আয়ো গৈল হব ব্যৰ্থে। আৰু যিখিনি আয়ুস তুমি মোক আজিলৈকে দিছা, এই আয়ুসটো মোৰ এনেই গ'ল। মই বেদৰ বিহিত কৰ্ম, ঈশ্বৰ সন্মত কৰ্ম ধৰ্ম এইবিলাক কৰিব পৰা নাই। কিমান আত্মনিবেদন এইটো! নিজক ইমান দোষী হিচাপে স্বীকাৰ কৰি প্ৰভু ভগৱন্তৰ চৰণত সৰ্বকৰ্ম তেওঁৰ চৰণত কি কৰিছে? অৰ্পিত কৰিছে, সৰ্বভাৱ অৰ্পিত কৰিছে, সৰ্ববুদ্ধি কৃষ্ণৰ চৰণত অৰ্পণ কৰিছে। এইটো হ'ল ভক্তৰ লক্ষণ। ধন জন পুত্ৰ ভৰ যায়াকে বোলো মোৰ, ঘৰ সংসাৰৰ যিমানখিনি আছে সেইখিনিকে যেন মই ঈশ্বৰ বুলি ভাবি আছোঁ, অৰ্থাৎ তাতকৈ আৰু বহু বস্তু মোৰ ওচৰত নাই, অৰ্থাৎ ভগৱানক তেওঁ নাজানে। অৰ্থাৎ বসুদেৱে কৈছে কি? মই নাজানো, মই যিটো মোৰ ঘৰ সংসাৰ আছে এইখিনিয়ে সমস্ত বুলি ভাবোঁ। শৰীৰক মই বুলি ভৈলো সেৱা চোৰ, অনাত্মা দেহক আত্মা বুদ্ধি কৰি কি হৈছে? মানে ভগৱানৰ পৰা বঞ্চিত হৈছে। আৰু সেইকাৰণে সেই সেয়াৰ ভুল আছে, আৰু সেই ভুল থাকিলে তাক সেয়া চোৰ বুলি কয়। গতিকে সেয়া চোৰ আৰু কি নাম অপৰাধ এইবিলাকো মোৰ আছে। মই পাখণ্ড প্ৰভু, মোৰ এই পাখণ্ডটো তুমি মৰ্দন কৰা, মই তোমাৰ চৰণত ধৰি কৌটিবাৰ নমস্কাৰ কৰি আছোঁ। আৰু এই অপৰাধে স্নেহে পাখে আছে বান্ধি, এই দোষৰ কাৰণে, মোৰ এই মায়াৰ কাৰণে, মোহৰ কাৰণে এইবিলাকেদি মোৰ কি কৰি আছে? বন্ধনত আছোঁ মই, আৰু সেইবিলাকত অহংকাৰ আছে। গতিকে ৰজ অহংকাৰত, সত্য ৰজ অহংকাৰত বন্দী হ'লেতো নহ'ব। গতিকে কি কৰিব লাগিব? এই বন্ধন তুমি ছেদ কৰা প্ৰভু, আৰু কি কৰা? মোক ৰক্ষা কৰা। নিবেদন্ত বসুদেৱে দুখ কান্দি কান্দি, আৰু বসুদেৱ সন্তই কান্দি কান্দি আত্মনিবেদন কৰি কৰি চৰণত কৈছে। কিন্তু মন কৰিব লগা কথা এইটোৱে শ্ৰোতা ভক্তসকল, যে তেওঁ যি কথা শব্দ ব্ৰহ্মৰ দ্বাৰাই তেওঁ প্ৰাৰ্থনা কৰিছে, এই হ'ল ভাগৱতৰ মানে মূল শব্দ ব্ৰহ্ম। এইকেইটা শব্দ ব্ৰহ্মক যদি আমি অন্তৰ্হিত কৰিব পাৰোঁ, আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিব পাৰে, উপলব্ধি কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? জীৱৰ মুক্তি অনিবাৰ্য বুলি কৈ আছে। ও হৰি ৰাম, ও কত কোটি জন্ম মই ভ্ৰমু সংসাৰত, কৃমিকৃত পক্ষী হৈয়া আছো নানামত। মনুষ্যৰ জন্মত তোমাক সেৱা ভক্তি কৰিব লাগে। মনুষ্যৰ জন্ম পাই আমি কি কৰিব লাগিব? হৰিৰ নামৰ আশ্ৰয় ল'ব লাগে। এই মনুষ্য জন্ম লৈ আমি যি কৰ্ম কৰি আছোঁ, মই এই সমস্তবিলাক মোৰ ভ্ৰান্তি প্ৰভু, তুমি মোক ক্ষমা কৰা। ও মনুষ্য জনিৰ ভৰ্মে নিশেষ জনিত ফুৰি, দীন বন্ধু দামোদৰে, ও বাৰে বাৰে ভুঞ্জি লৈ পাৰ। ঘোষাত আমাক এই কথাটো এনেধৰণে বুজি। হে শ্ৰোতা ভক্তসকল, আজিৰ এই বসুদেৱৰ পাৰমাৰ্থ স্তুতি, এই স্তুতিটো মই গালোঁ, মই পাঠ কৰিলোঁ। গতিকে সমস্তকে মই প্ৰণিবাদ কৰিছোঁ।
মোৰ এই অন্তৰীক্ষ চেনেলত এই ৰসামৃত যিটো অনুষ্ঠান তাতে মই এইবিলাক গাই আছোঁ। গতিকে হে শ্ৰোতা ভক্তসকল, পৰৱৰ্তী সময়ত আকৌ মই কৃষ্ণৰ প্ৰতি বসুদেৱৰ স্তুতি এই শিতানত যিটো অধ্যায় আছে তাক আকৌ মই ল'ম হাতত আৰু ব্যাখ্যাও কৰিম, পাঠো কৰিম। ইয়াৰ পাছত হ'ব মোৰ কি যে বসুদেৱ স্তুতিৰ ৩ নম্বৰ স্তৱটো মই পাঠ আৰু ব্যাখ্যা কৰিম। সকলোকে প্ৰণিপাত কৰি আজিৰ কাৰণে মোৰ এই পাঠ অনুষ্ঠানটো ইমানতে সাংগ কৰিলোঁ। কৃষ্ণ।